আমি আজি হঠাৎ ইয়াত মানে প্ৰেছ মিট দিবলৈ ওলাইছোঁ কাৰণ আমি এইটো মাটি যোৱা নৱেম্বৰ মাহৰ 13 তাৰিখৰ আমি এইটো চৰকাৰৰ পৰা ৰেষ্ট হাউচ বনাবৰ কাৰণে এলটমেণ্ট পাইছিলোঁ। এলটমেণ্ট পোৱাৰ আগতো এইটো ঘৰ এই মাটিতে আছিলে আৰু বাকী মাখা আছাম ট্ৰাইবৰ ঘৰ সিফালেও আছিলে আৰু চাৰিওফালে হাফ ৱাল আছিল আৰু লোহাৰ দৰ্জা আছিল, লোহাৰ গেট আছিল আৰু এইটো ওপৰত এটা টিন আছিলে, লোহাৰ পোষ্ট আৰু ওপৰত টিন আছিলে, এইবিলাকৰ চব নোহোৱা হৈছে। আমি এলটমেণ্ট পোৱাৰ পাছত এই ঘৰৰ অৱস্থা আপোনালোকে এতিয়া দেখিছে, এতিয়া একেবাৰে শোচনীয় বেয়া অৱস্থা। আমাৰ চাৰিওফালে লিৰিং আছিল, লোহাৰ লিৰিং, এই ঘৰলৈকে উঠা এইবিলাক নোহোৱা হ'ল। ৱালৰ চাৰিওফালে গ্ৰিল নোহোৱা হ'ল, দৰ্জা নোহোৱা হ'ল আৰু সেইফালেও আছাম টাইপৰ ঘৰ আছে, এই টিন পাতো লাহে লাহে নোহোৱা হ'ল। সেইকাৰণে আমি বাধ্যত পৰি চুৰি কেছ লগাইছিলোঁ, চুৰি কেছ দিছিলোঁ থানাত। চুৰি কেছ দিয়াৰ পাছত চুৰি মালবিলাক সিদিনা পালে আৰু চিজ কৰি লৈ গ'ল, কিন্তু মানুহটোক এৰেষ্টো নকৰিলে, একোৱেই নকৰিলে। তাৰ পৰা চিজ কৰিলে এইটো চন্দন পালৰ এই অনধিকাৰ, এইটো ইলিগেলভাৱে এইটো অকুপাইড কৰি ৰখা মাটি আছে, ৱাল আছে, সেই তাতে পাইছিলোঁ আমি আৰু সেইটো মই নিজেই স্পটত আহি পেলাই দেখুৱাই দিছিলোঁ। তাৰপিছত সিহঁতে লৈ গ'ল, কিন্তু আজিলৈকে এৰেষ্ট কৰা নহ'ল। এনেকৈ চলি আছে। এই মাটিৰ কিটো হ'ল, কাহানীটো হ'ল, আগত যি আছিল আমি নাজানো। চৰকাৰে আমাক 2024 13 নৱেম্বৰত আমাক এলটমেণ্ট দিছিলে, কাৰণ আমি মাটি বিচাৰি আছিলোঁ যে ট্ৰাইবেল এফেয়াৰ্ছৰ পৰা চেণ্ট্ৰেলৰ পৰা পইচা আহি আছে ৰেষ্ট হাউচ বনোৱাৰ কাৰণে, কিন্তু মাটি লাগে। মাটি বিচাৰি বিচাৰি আমাক দেখুৱাই দিলে, তো এনেকুৱা মাটি আছে, তাতে 5 বিঘা মাটি আছে, 5 বিঘা 2 কাটা 15 লেচা মাটি আছে। এই মাটিৰ মাজৰ পৰাই আমাক ইহঁতে জুকি দিলে যে 2 বিঘা 2 কাটা 15 লেচা, আৰু সেই হিচাপে আমি চমজি লোৱাৰ পাছত এই বস্তুবিলাক দিনে দিনে নোহোৱা হৈ গ'ল। আজি অলপ, কালি অলপ, প্ৰত্যেকটা ঘৰৰ দৰ্জা খিৰিকীৰ ফ্ৰেম উঠাই লৈ গ'ল, দৰ্জাৰ যিবিলাক লোহাটো থাকে এইবিলাক চব উঠাই লৈ গ'ল, মুঠতে একোৱেই নাই। আৰু এতিয়া আপোনালোকে দেখিছে এই পোষ্টটো ভাঙি এতিয়া অচলা অৱস্থা কৰি দিছে। তাৰমানে চব ফালৰ পৰা বগৰাব খুজিছিল নেকি নাজানো, কিন্তু আমি এতিয়া এইবিলাক দেখি মৰ্মান্তিক হৈ কেছ দিব লগা হৈছে। আৰু কেছত আমি বস্তুবিলাক চমজাই দিছিলোঁ, চোৰৰ মালবিলাক, চুৰি মালবিলাক, কিন্তু একোৱেই নহ'ল। সেইকাৰণে আমি দুখ পাওঁ, যাতে এনেকুৱা নহয় পিছত ভৱিষ্যত। আমি সেইটো কাৰণে চৰকাৰক মানে এই ব্যৱস্থা ল'বলৈ অনুৰোধ কৰিছোঁ। আৰু আমি ইয়াত লিখা আছে, তেওঁ কৈছে কি এইটো ইলিগেলভাৱে এপইণ্টমেণ্ট দিয়া বুলি, এলটমেণ্ট দিয়া বুলি তেওঁ চন্দন পালে কৈছে সিদিনাৰ প্ৰেছ মিটত। কিন্তু ইলিগেল হয় না নহয় তাতে চাৰ্কল অফিচাৰে জানিব। চাৰ্কল অফিচত থাকে, মণ্ডল থাকে, খানানগো থাকে, চাৰ্কল অফিচত থাকে, আৰু BTC থাকে, ডেপুটি ছেক্ৰেটাৰী, লেণ্ড ৰেভিনিউ ছেক্ৰেটাৰী থাকে, জইণ্ট ছেক্ৰেটাৰী থাকে। সিহঁতে নাচোৱাকৈ এইটো বস্তু আমাক এলটমেণ্ট দিছে নেকি? আৰু এলটমেণ্ট দিয়া মাটি আনি সেই মানুহটো কেনেকৈ ইলিগেল ক'ব পাৰে? এইটো আচৰিত আৰু দুখ লাগে। কাৰণ গভৰ্ণমেণ্টে দিয়াৰ পাছত এইটো মাটি আৰু কেনেকৈ ইলিগেল হ'ব? আমি পোৱাৰ পাছত আমি এইটো আৰম্ভ কৰিলোঁ, কিন্তু আৰম্ভ কৰা স্বত্তেও টিনপাতবিলাক উঠাই দিনতে উঠাই পেলাই অটো ৰিক্সা লৈ আহে, অটো ৰিক্সা বেটাৰী ৰিক্সা, তাতে বহি থাকে, খুলি থৈ দিয়ে আৰু সন্ধিয়া হ'লে উঠাই লৈ যায়। সিহঁতে দেখিছিলোঁ চন্দন ফালৰ তেওঁলোকে নাহে যদি সিহঁতৰ গঠন কৰি মানুহ আছে, সিহঁতৰ কিবা আছে, সিহঁতৰ চন্দন পালৰ নেতৃত্বতে এনেকুৱা হয়ে বুলি আমি বেলন ব্লকত নপৰে, কিন্তু BTCত পৰে। BTC মানেতো ট্ৰাইবেলৰ মাটিয়েই হয়, বেলন ব্লকৰ নিচিনাই হয়। গতিকে আমি এই মাটিটো ইলিগেলভাৱে লোৱা নাই, চৰকাৰে আমাক দিছে। আৰু জোকা সময়তো তেওঁ আহিছিলে, 2-3 বাৰ আহিছিলে। প্ৰথম অৱস্থাটো যেতিয়া আমি জোকাৰ আৰম্ভ কৰোঁ, মণ্ডল আহিল, তেতিয়াও বাধা দিলে। আৰু লাষ্টটো যেতিয়া বাইদেউ আহিল, তেতিয়া চাৰ্কল অফিচাৰ সি নাছিল, বেলেগ আছিলে, তেওঁ আহিছিলে, মাটি জোখাৰ সময়তে কণ্ট্ৰল কৰিছিলে। তাৰপিছত আমাৰ কাম যেতিয়া আৰম্ভ কৰিবলৈ লয়, তেতিয়া JCB সোমাইছিলে, গছ গছনিবিলাক উঠাব লাগে, চাফা কৰিব লাগে বুলি সেই সময়তে বাধা দিছিলে। তেওঁ বাৰে বাৰে এলটমেণ্ট হোৱা মাটিক নিজৰ বুলি কৈ বাধা কৰি থাকে, মানা কৰি থাকে। আৰু সেই হিচাপে এইটো চাই পেলাই, এইটো কাণ্ড দেখি পেলাই আমি ভাবি লৈছোঁ
এই কামটো তেওঁৱে কৰিব লাগিব, তেওঁৰ মানুহে কৰিব লাগিব চুৰৰ কামটো, যাতে ঘৰটো ভাঙি চুৰমাৰ হৈ যায় আৰু মাটিটো খালী হ'লে তাৰ মাটি বুলিয়ে দখল কৰিব পাৰে। সেইটো কাৰণে এইটো কৰা বুলি আমি ভাবি লৈছোঁ। আৰু চুৰি সামগ্ৰী যিহেতু এইদিনা পুলিচে আৰক্ষীয়ে উদ্ধাৰ কৰিলে, তাৰপিছতো তেখেতক আটক কৰা নাই, কি ক'ব আপোনালোকে? এইটো মই আচৰিত মানিছোঁ। স্পটত সামগ্ৰী পোৱাৰ পাছতো, চুৰি মাল পোৱাৰ পাছতো, চুৰিক দেখুৱাই দিয়াৰ পাছতো, চোৰক দেখুৱাই দিয়াৰ পাছতো চোৰক মানে এৰেষ্ট নকৰিলে। আমি যেতিয়া প্ৰথম থানাত গৈছিলোঁ, থানাত যেতিয়া এজাহাৰ দিয়ে তাত 2 দিনমান আগত, আমি 5 তাৰিখে দিলোঁ, তাৰ আগতো দিয়া আছিলে, তেতিয়া তেওঁ কয় আপোনালোকে দেখুৱাই দিয়ক, ক'ত আছে বস্তুটো দেখুৱাই দিয়ক, আমি ধোৱাটো অসম্ভৱ, ইম্পচিবল বুলি কৈ আছে। আৰে কেনেকৈ ইম্পচিবল? পুলিচৰ কামটো এইটোৱেই। আমি দেখুৱাই দিলে দেখোন, কিন্তু আমাক মানে দেখুৱাই দিয়াৰ পাছত থানাত মাতি লৈ গৈছিল, আমি খং উঠিলোঁ, আৰে থানাত কিয় যাব লাগে? আমিতো বস্তু দেখুৱাই দিছে, আপোনালোকে লৈ যাওক, আহি মানুহটোক সোধক, নহয় আপোনালোকে যাব লাগিব, তেওঁকো সুধিব আপোনাকো সুধিব বুলি কৈ আছে। আৰে একেলগে আমি সুধিলে কি থাকিব আমাৰ? গতিকে আমি নহ'ব। আৰু থানাৰ পৰা আহোঁতে আৰু একেলগে আহিব দিছিল, আমি আগত আহিলোঁ। গছৰ তেখেতৰ ওপৰত যিহেতু আপোনালোকে FIR দিছে, এইটো টাইমত গছৰটোত তেওঁলোকে কিবা কৰিছিল নেকি আৰক্ষীয়ে? তেনেকুৱাতো দেখা নাই। পঞ্জীয়ন কৰিব নিবিচাৰিছিল নেকি? প্ৰথম অৱস্থাটো কৰাই নাই পঞ্জীয়ন, উপায় নাপায় দ্বিতীয়বাৰ যেতিয়া কৰিলোঁ, আমি SP কপি দিছিলোঁ, সেই হিচাপে কৰিব লগা হৈছে সিহঁতে। কিন্তু একশ্যনটো তেনেকুৱা নেদেখিলোঁ, খুব ঢিলা আৰু প্ৰায় মানে গুৰুত্ব নোহোৱা নিচিনা। আৰক্ষীৰ ভূমিকা একেবাৰে সন্দেহজনক, আচৰিতো লাগে, সন্দেহ লাগে। গতিকে তেওঁলোকে এই মাটিৰ বিষয়ে যিটো ইলিগেল বুলি কৈছে, ইলিগেলে এলটমেণ্ট পোৱা বুলি কৈছে, একেবাৰে মিছা। আমাৰ হাততো আছে, আপোনালোকে বিচাৰিলে আমি দিব পাৰোঁ। আমাৰ লেণ্ড এলটমেণ্ট পোৱা চৰকাৰৰ পৰা লেটাৰ আছে, গতিকে আমি এইটো দেখুৱাব পাৰোঁ। আৰু যাতে ট্ৰাইবেলক যাতে এনেকুৱা অত্যাচাৰ নকৰে, আমাৰ ট্ৰাইবেলৰ ৰেষ্ট হাউচ বনাব, ইয়াত ডাঙৰ ডাঙৰ মানুহ আহিব, গোটেই অসমৰ মানুহ। আৰু আমাৰ ইয়াতে এইটো মাটিত আৰু হ'ব কৈছিলে PTC কলেজ প্ৰিন্সিপালৰ এছ'চিয়েশ্যন, তেওঁলোকেও এইটো মাটি বিচাৰি আছে, পাব বোধহয়। আৰু ব্ৰহ্ম সমাজটো পোৱা বুলি কৈছে প্ৰমোদৰ, আমি নাজানো। মুঠৰ আমাৰ ইয়াত 2 বিঘা 2 কাটা 15 লেচা আছে, আমাক দিয়া হৈছে, বাকী মাকা এতিয়া মাটিটো ফুৰি আছে। গতিকে আমাৰ এইখিনি আমি আপোনালোকে এতিয়া চৰকাৰক বা আৰক্ষীক কি দাবী জনাব, যিহেতু আজিলৈকে তেখেতক আটক কৰা নাই? আমি আৰক্ষীক ক'ব বিচাৰোঁ, আৰক্ষীয়ে যাতে মানে ষ্ট্ৰং একশ্যন লয়। তেওঁ সুধিলেতো গম পোৱা যাব, তেওঁতো মই নিজে কৰা বুলি স্বীকাৰ নকৰিব না। বস্তু হেৰাইছে, তেওঁ তাতে পাইছে, আৰু তেওঁ নহ'লেও তেওঁৰ মানুহটো কৰিছে, সিহঁতে বনাই দিছে না মানুহ আজি অলপ কালিও অলপ বস্তু ল'বলৈ বা নিবলৈ, নহ'লে কেনেকৈ বস্তু হেৰাব? আৰু কোন সাহস আছে ইয়াত আহি পেলাই এইটো কাম কৰিবলৈ? গতিকে তেওঁৰে হাত থাকিব। গতিকে আমি সন্দেহ হয়, আৰু পুলিচক আমি ষ্ট্ৰং একশ্যন ল'বলৈ দাবী কৰোঁ, আৰু প্ৰশাসনক আমি ভালকৈ চকু দিবলৈ আমি নজৰ কৰোঁ, যাতে আমাৰ মাটিটো থাকে আৰু আমাৰ ৰেষ্ট হাউচৰ কামটো যাতে বন্ধ নহয় কোনো প্ৰকাৰে, আৰু মাটিটো আমি ভালকৈ চম্ভালিব পাৰিম। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-26 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों गसाइगाव BEd फरायसालिमाया। क'क्राझार जिल्लानि गसाइगावआव थानाय गसाइगाव BEd फरायसालिमायाव दासान्दि BA कर्सनि सेथि सेमिस्टारनि मुं थिसननाया सोलिगासिनो। नेशनेल एसेसमेन्ट एन्ड एक्रेडिटेशन काउन्सिल ग्रेड मोननो हानाय आरो इउनिभार्सिटि ग्रेन्टस कमिसननिफ्राय 2F आरो 12B स्टेटास मोननो हानाय गसाइगाव BEd कलेजाव बर', इंराजि, असमिया, पलिटिकेल साइन्स, एडुकेशन, इक'नमिक्स आयदाफोरनि मुं थिसननायखौ लादों। गुन गोनां फोरोंथाय होनायजों लोगोसेनो बे कलेजाव फरायसुला फरायसुलिफोरनि आलादा आलादायै हस्टेलनि खाबुबो दं आरो दानारि मासुलआ थानाय नङा। बेजों लोगोसेनो ST, SC, OBC आरो माइनरिटि फरायसाफोरनि थाखाय स्कलारशिपनि खाबुखौ बे कलेजाव मोनफागोन। जुदि नोंथाङा गसाइगाव BEd फरायसालिमायाव BA सेथि सेमिस्टारनि मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 8638077413 9101125158 नङाब्ला 8135989631 आव थोंजोङै फोनांजाब खालामनो हागोन।